প্ৰথমবাৰৰ কাৰণে কাজিৰঙালৈ আহিছোঁ কিন্তু কাজিৰঙাখনত মোৰ লগত এটা আত্মিক সম্পৰ্ক ইয়াত মই আহিয়ে থাকোঁ তাৰ আগতেও পৰ্যটন মন্ত্ৰী হিচাপেও আহিছোঁ পৰ্যটনৰ অধ্যক্ষ হিচাপে ইয়াত কাম কৰাৰ সুবিধা হৈছে গতিকে মই প্ৰায়ভাগ মানুহক চিনি পাওঁৱেই বন মন্ত্ৰী হিচাপে যাতে এইবাৰ টুৰিজিম ছিজনটো আৰম্ভ হোৱাৰ আগতে আমি কি কথা কৰিব লাগে সেই সম্পৰ্কে কাজিৰঙাৰ ষ্টেক হোল্ডাৰসকলৰ লগত মই আজি আলোচনা কৰিলোঁ প্ৰথম আহিয়ে তেখেতসকলৰ লগত আলোচনা কৰিছোঁ যে আজিৰ পৰা 10 বছৰ আগত কাজিৰঙাৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত পাৰ্থক্য হৈছে পৰ্যটনৰ ক্ষেত্ৰতো যিমান পৰ্যটক আছিল যথেষ্ট বাঢ়িছে এতিয়া আমি কিমান পৰ্যটকলৈ কাজিৰঙাই বহন কৰিব পাৰোঁ আমাৰ বায়'ডাইভাৰ্চিটিত এফেক্ট নকৰাকৈ আমাৰ জংঘলত এফেক্ট নকৰাকৈ কিমান পৰ্যটক আমি ল'ব পাৰিম এই কথাবিলাক এতিয়া চিন্তা কৰিব লগা হ'লে এতিয়া আৰু ক'ত ব্ৰেক লগাব লাগিব সেইটো আমি এতিয়াতে চিন্তা কৰিব লাগিব সেই ধৰণৰ কথাখিনি আৰু তাৰ লগে লগে এটা বৃহৎ সংখ্যক মানুহৰ নিজৰ জীৱন জীৱিকা জড়িত হৈ আছে সেই জীৱন জীৱিকাবিলাকতো যাতে প্ৰভাৱ নপৰে বৰং আৰু 10জনৰ জীৱন জীৱিকাৰ সুবিধা ইয়াৰ পৰা হ'ব সেই ধৰণৰ পৰিকল্পনাবিলাকৰ কাৰণে অহা 10 দিনত ইয়াৰে ষ্টেক হোল্ডাৰখিনিৰ লগত আমি আমাৰ বিভাগৰ বাৰ্তালাপ এটা চলাব দিছোঁ সকলোৱে টাইম টু টাইম আহি থাকিব তেওঁলোকে নিজে সময় বিচাৰিব আমাৰ ডাইৰেক্টৰৰ পৰা DFO ৰেঞ্জাৰলৈ সকলোৰে লগত বিভিন্ন কথা পাতিব তেওঁলোকে লিখিতভাৱে তেওঁলোকৰ পৰামৰ্শসমূহ দিব 15 দিনমান পিছত মই আৰু এবাৰ আহিম তেখেতসকলৰ এই পৰামৰ্শখিনি লৈ আৰু এবাৰ আলোচনা কৰিম ইয়াৰ পিছতে মই বিভাগৰ লগত বহি যিবিলাক বিভাগীয় ব্যৱস্থাৰ প্ৰয়োজন আছে সেইখিনি এতিয়া আলোচনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ